মৃত্যু ভয়ে জানিয়া কৃষ্ণক ভজা করিয়া নিশ্চয়ে। হে রাম দিনে নারদ গইলা বসুদেব ঘৰে দেখি বসুদেৱে তাংক পূজিলা সাদৰে আর কৰিলা প্ৰণাম পাছে আসনে বৈখাই বুলিলা বিনয় বাক্য নারদ কসাই। হে রাম পিতৃ মাতৃ আখিলে পুত্ৰৰ যে নসুখ সন্ত আগমনে দুখীৰ গুছে দুখ। দিনে এদিন বৰ ধুনীয়া কাহিনী এটা ওলাইছে, আপোনালোকে শুনক, বৰ আনন্দ পাব। মই ক'লো বৰ আনন্দ, সঁচাকৈ অতীব আনন্দ। আৰু মহাপুৰুষে প্ৰাণ ঢালি লিখিছে, প্ৰাণ ঢালি বিৰোচন কৰিছে ইয়াত। এদিন দেৱৰ্ষি নাৰদ বসুদেৱৰ ঘৰত প্ৰৱেশ কৰিলে। তেওঁতো দ্বাৰকাতে আছে, তাৰ পৰাতো অহা নাই। ভগৱানে যদিও কৈছে তেওঁ আহিব ইচ্ছা কৰা নাই। তো বসুদেৱৰ ঘৰত যেতিয়া প্ৰৱেশ কৰিছে, বসুদেৱ কোন? ভগৱান কৃষ্ণৰ পিতৃ। কিন্তু দেৱৰ্ষি নাৰদ যেতিয়া বসুদেৱৰ ঘৰত প্ৰৱেশ কৰিছে, বসুদেৱে দেৱৰ্ষি নাৰদক পদূলিতে পাদ্যে অৰ্ঘে পূজি তেওঁ সাদৰে লৈ আহিছে। কথাটো কেনেকুৱা লাগে ভাবকচোন। সাধাৰণ এগৰাকী MLAৰ ঘৰলৈ যদি আপুনি যায় আৰু বাৰাণ্ডাতে যদি MLAৰ দেউতাক যদি মানে বহি আছে আৰু আপুনি গৈ যদি দেউতাকক এটা নমস্কাৰ নজনাই নহয়, আপোনাৰ দিগদাৰ আছে। সঁচা কথা কৈছে। আৰু তেওঁ সেইটো ঘমণ্ডতে বহি থাকিব, মই MLAৰ দেউতাক, মই মন্ত্ৰীৰ দেউতাক, মই আমুক শক্তিশালী মানুহৰ দেউতাক। আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ সুপ্ৰিম পাৱাৰত বহি থকা যিজন ভগৱান, তেওঁৰ পিতৃ বসুদেৱ। পাৰ্থক্য চাব আপোনালোকে। সেইটো এইবিলাকহে ভাগৱতৰ আটাইতকৈ ডাঙৰ কথা, মন কৰিবলগীয়া কথা। ভগৱান কৃষ্ণ দ্বাৰিকাধীশ, সমগ্ৰ ত্ৰিজগতৰ প্ৰতি বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন মালিক, সেইজনৰ পিতৃ বসুদেৱ এগৰাকী সাধাৰণ ব্ৰাহ্মণ ঋষি ঘৰলৈ অহাৰ কাৰণে পদূলিতে তেওঁৰ চৰণ ধুৱাই পাদ্যে অৰ্ঘে তেওঁক সাদৰি আনি সুন্দৰকৈ আসন দি পেলাই তেওঁৰ দুখানি চৰণত শিৰ নত কৰি প্ৰণিপাত জনাইছে। আদৰ্শ আপুনি কোনটো ল'ব এতিয়া? আপুনি কোন ডাঙৰ কথা নহয়, আপোনাৰ গৃহলৈ যোন আহিছে সেই সাক্ষাৎ দেৱতা, অতিথি দেৱ ভৱ। ভাৰতবৰ্ষৰ দৰ্শনত বিদ্যাৰ্থীসকলে যেতিয়া গুৰুকুলৰ পৰা ঘৰলৈ আহিছিল, তেতিয়া গুৰুই তেওঁক কেইটামান উপদেশ দিছিল। সেই উপদেশসমূহৰ ভিতৰত এইকেইটাও: পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ, গুৰুদেৱ ভৱ, অতিথিদেৱ ভৱ। মানে এইসকলক দেৱতুল্য দেৱতাৰ শাৰীত ৰখা হৈছে, পূজ্য দেৱতাৰ শাৰীত। কোন? পিতৃ, মাতৃ, গুৰুদেৱ আৰু অতিথি। আৰু ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ অতিথি পৰায়ণ দেশখনেই হ'ল অসম। অসম আৰু অসমীয়াৰ মানুহৰ তেজত অতিথি পৰিসেৱা বিদ্যমান হৈ আছে। অসমীয়া মানুহৰ নিচিনা অতিথি পৰায়ণ খুব কম পাব আপুনি লগ পৃথিৱীত। গতিকে এই আদৰ্শ, ভাৰতবৰ্ষৰ যি আদৰ্শ সনাতনী পৰম্পৰা, এগৰাকী অতিথি দেৱৰ্ষি নাৰদ, কৃষ্ণৰ পিতৃ বসুদেৱে তেওঁক সেইধৰণে লৈ আহিছে। তেওঁ
আর সেইমতে ভগৱন্ত যোৱা গমনে সমস্তৰে কুশল হুয়তা বখনে। এটি বৰ ডাঙৰ উদাহৰণ দিছে, আজিৰ তাৰিখত বহুত প্ৰাসংগিক। পিতৃৰ আগমনে পুত্ৰৰে যেন সুখ, সন্ত আগমনে মনত মিলয় সুখ। সন্তানৰ ঘৰলৈ যেতিয়া পিতৃ মাতৃ আহে, সন্তানৰ হেনো বহুত সুখ হয়, তেতিয়া আনন্দ হয়। কথাষাৰ বৰ গুৰুত্বপূৰ্ণ। মানে ল'ৰাই গৈ চাকৰি সূত্ৰে গুৱাহাটীত ঘৰ মাটি কৰিছে, ডাঙৰ প্ৰাসাদ বনাইছে, বিল্ডিং বনাইছে। কাকো নোকোৱা নিমিলাকে এদিন পিতৃ গৈ ওলাল। পত্নীয়ে কৈছে, বুঢ়া আহিল দেখোন নোকোৱা নিমিলাকে, কেইদিনৰ কাৰণে বা আহিছে, যাম বুলি আহিছে নে নেযাওঁ বুলি আহিছে, সোধা আকৌ। এই আহিছে ৰবা দেউতা, আকৌ পটককে তুমি আগতে সেইটো হেৰি কৰা, মই এইবোৰ ইমান ভেজাল টানিব নোৱাৰো। এই পিতৃ আগমনত পুত্ৰ সুখী হ'লনে? বৃদ্ধ মাতৃ আহিছে পুত্ৰৰ কাষলে, আহা মা মই আনিবই যাব লাগিছিল, তুমি নিজে আহিলা, আৰু যাওঁ যাওঁ বুলি কৈ নাথাকিবা দেই, এই আহিছা আৰু যাব নোৱাৰিবা। কিন্তু আলোচনা হৈছে কি, কেতিয়া যাব, কাৰণ এইটোতো বুজা। এতিয়া বৃদ্ধ পিতৃ মাতৃ সন্তানৰ কাৰণে বুজা হ'ল। ভাগৱতত লিখিছে, পিতৃ আগমনে পুত্ৰৰে যেন সুখ। আচলতে সুখী হ'ব লাগে, আনন্দিত হ'ব লাগে। পিতৃ আহিছে, বাপৰে, মা আহিছে, দেউতা আহিছে। যি পিতৃ মাতৃৰ অশেষ ত্যাগ আৰু কষ্টৰ ফলত আমিবিলাকে জগতত প্ৰতিষ্ঠা লাভ কৰোঁ, সেই পিতৃ মাতৃৰ আগমনত আমিবিলাক দুখী হোৱাটো দুৰ্ভাগ্যজনক কথা নহয়নে? দেৱৰ্ষি নাৰদে প্ৰৱেশ কৰাৰ কাৰণে বসুদেৱে উদাহৰণ দিছে, যেনেকে পুত্ৰৰ ঘৰলৈকে পিতৃ আহিলে পুত্ৰ আনন্দিত হয়, হে দেৱৰ্ষি, তুমিও তদ্ৰূপ মোৰ নিচিনা এগৰাকী নিঃকিনৰ গৃহত প্ৰৱেশ কৰি মোক সেই আনন্দ প্ৰদান কৰিছা। ঠিক তেনেকে সন্ত আগমনতো দুখীৰ মিলয় সুখ। মানে আমাৰ নিচিনা গৃহত থকা দুখীসকল, আমিতো গৃহবাসী সুখত যদিও আছোঁ, এইটোতো সুখ নহয়, ই এক প্ৰকাৰ দুখেই, কেৱল যন্ত্ৰণা আৰু যন্ত্ৰণা। গতিকে সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা এটা মুহূৰ্তৰ কাৰণে মুক্ত হয়, যেতিয়া আপোনাৰ ঘৰত আহি কোনোবা সজ্জন প্ৰৱেশ কৰে, আহি পেলাই সাধু পুৰুষ যদি আহি হঠাৎ আপোনাৰ ঘৰত প্ৰৱেশ কৰে, যে মই আহিলোঁ আপোনালোকৰ ঘৰলৈ, ইফালে গৈ আছিলোঁ, এটা দিন ইয়াতে থাকি যাম বুলি। বাপৰে, আজি আমাতকৈ সৌভাগ্য আৰু কোন হ'ব পাৰে? কিবা আছিল যদিও পৰিয়ালটোৰ সকলো দুখ যেন দূৰ হৈ গুচি গ'ল, সন্ত এজন ঘৰত থাকিব। পতি পত্নীৰ মাজত যদি কিবা অকণমান লাগিও আছিল, চব ঠিক ঠাক জাগাত আহি গ'ল। এই গুৰুদেৱ আহিছে, বাদ দিয়া আৰু যি হ'ল হ'ল, আৰু হয়ো চব ঠাণ্ডা হৈ গ'ল, চব যেন জেগাত আহি গ'ল। ল'ৰা ছোৱালীকো সচেতন কৰি দিয়া হ'ল, স্নান কৰা সোনকালে, কোনোবাই যদি গা ধোৱা নাছিলে গা পা ধুই লোৱা, সোনকালে ঘৰ চৰ হেৰি কৰি দিয়া, প্ৰভু আহিছে, গুৰুজন আহিছে, সজ্জন আহিছে, সেৱা ল'ব লাগে, সৎকাৰ কৰিব লাগে। তেওঁৰ ঘৰলৈ জগতৰ শ্ৰেষ্ঠ গুৰু এগৰাকী, মই শ্ৰেষ্ঠ গুৰু বুলি কৈছে দেৱৰ্ষি নাৰদক। প্ৰভুসকল, আচলতে আমাৰ ভাওনাবিলাকত আমি দেৱৰ্ষি নাৰদৰ চৰিত্ৰটো খুব ভুলভাৱে উপস্থাপন কৰি আহিছোঁ আজিলৈকে। খুব মানে লগোৱা খুচুৱা টুটুকীয়া চৰিত্ৰৰ এটা কৌতুক চৰিত্ৰ হিচাপে আমি দেৱৰ্ষি নাৰদক আমাৰ ভাওনাবিলাকত আমি দেখুৱাওঁ। কেনেকুৱা আটাইতকৈ যিটো গাঁৱৰ মানে যিজন অত্যন্ত চঞ্চল মানুহ, তেওঁক দেৱৰ্ষি নাৰদৰ ভাও দিয়া হয়। যিজন মানুহ স্থিৰে থাকিব নোৱাৰে, নহয়, দেৱৰ্ষি নাৰদ তেনেকুৱা নাছিলেই। এইটো কোনে এইটো কনচেপ্ট অসমত উলিয়াই দিলে মই বুজি নাপাওঁ। ভব্য গব্য একদম ধীৰ স্থিৰ সন্ত পুৰুষ এজন দেৱৰ্ষি নাৰদ। আৰু দেৱৰ্ষি নাৰদৰ নিচিনা গুৰু পৃথিৱীত খুব কম আছে। প্ৰহ্লাদ যাৰ শিষ্য, ধ্ৰুৱ যাৰ শিষ্য, দশ প্ৰচেতক যাৰ শিষ্য,
দেৱৰ্ষি নাৰদ ইমান সাধাৰণ পুৰুষ নহয়, অত্যন্ত এগৰাকী ধীৰ স্থিৰ সন্ত পুৰুষ। তেনেকুৱা এগৰাকী ধীৰ স্থিৰ জগতৰ শ্ৰেষ্ঠ গুৰু এগৰাকী তেওঁৰ বসুদেৱৰ গৃহত প্ৰৱেশ কৰিছে। বসুদেৱ নিতান্তই আনন্দিত হৈছে আৰু পাদ্য অৰ্ঘ্যে তেওঁক পূজন কৰিছে। আর সাধুরাম পূজায় অনুরূপে দেবতা দে ফল সাধু হব স্বভাৱতে দূষিত বৎসল হে রাম তোমার সদৃশ যার শ্রীকৃষ্ণ তো মন তা সম্বাৰহি মত হুৱে চৰণ রাম ভৈলু সুকৃতাৰ্থ যদি ঋষিম তথাপিতো পুছু মহা ভাগৱত ছয় আর পরম শ্রদ্ধায় যাক শুনিলে মাত্রকে দুর্ঘুর সংসার দুখ তরে সর্বলোকে আর দেবর মায়ায় মোহ ভৈল মূর মন পুত্র কামে কৃষ্ণক করিল আৰাধন রাম যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় তাংকন বাঞ্ছিলো পূৰ্বে পুত্ৰক আশাই দেৱৰ্ষি নাৰদৰ আগত বসুদেৱে তেওঁৰ মনৰ এটি বেদনা প্ৰকাশ কৰিছে। অৰ্থাৎ যিদিনাখন পূৰ্বজন্মতে বসুদেৱে ভগৱান কৃষ্ণক স্তুতি কৰিছিল, ভগৱানে তেওঁক সাক্ষাৎ কৰিছিল আৰু ভগৱানে ইচ্ছা কৰিলে তেওঁক মুক্তি দিব পাৰিলেহেঁতেন বা ভগৱানৰ পৰা মুক্তি তেওঁ ল'ব পাৰিলেহেঁতেন। কিন্তু দেৱতাৰ মায়াই তেওঁক এনেকৈ মোহিত কৰিলে যে তেওঁ মুক্তি নিবিচাৰি ভগৱানক পুত্ৰ হিচাপে বিচাৰিলে। তেওঁৰ নাম তেতিয়া আছিল প্ৰিন্সি আৰু সুতপা। তেওঁলোক দুগৰাকী, দৈৱকী বসুদেৱ, প্ৰিন্সি সুতপা। আৰু সেইকাৰণে প্ৰথম সন্তান প্ৰিন্সি গৰ্ভা হিচাপে ভগৱান তেওঁলোকৰ তাতে জন্ম হৈছিলে। হে বাপসকল, বৈকুণ্ঠত সিদ্ধ চাৰি সিদ্ধৰ কোপত কুপিত হৈ অভিশাপ প্ৰাপ্ত হ'ল জয় বিজয়ৰ। সন্তৰ কোপত বৈকুণ্ঠৰ পাৰিষদে ৩ জন্ম নৰক ভুঞ্জিবলগীয়া হ'ল আৰু তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱানে 4বাৰ অৱতাৰ ল'ব লগা হ'ল। তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱানে 4বাৰ জন্ম ল'ব লগা হৈছে। এবাৰতো বৰাহ ৰূপে হ'ল, হিৰণ্যাক্ষক উদ্ধাৰ কৰিলে। নৰসিংহ ৰূপে হিৰণ্যকশিপুক উদ্ধাৰ কৰিলে। কৃষ্ণ ৰাম স্বৰূপে গৈ পেলাই আপোনাৰ ৰাৱণৰ যি ভাতৃ, সেই ভাতৃ হিচাপে তেওঁলোক দুজন গৈছিলে, তেওঁক উদ্ধাৰ কৰিছে। আকৌ শিশুপাল আৰু দন্তবক্ৰ হিচাপে দাপৰ যুগত গৈছিলে, কৃষ্ণ অৱতাৰে তেওঁলোকক উদ্ধাৰ কৰিছে। গতিকে এই ধৰণে তেওঁলোকে ভগৱান কৃষ্ণই ভক্তসকলৰ কাৰণে কৰ্ম কৰিছে। আজি দেৱৰ্ষি নাৰদৰ আগত বসুদেৱে কৈছে যে ইচ্ছা কৰিলে মই মুক্তি লভিব পাৰিলোহেঁতেন, কিন্তু দেৱতাৰ মায়াই মোক এনেকৈ মোহন কৰিলে যে মই তোমাক ভগৱানক কৃষ্ণ হিচাপে মই আৰাধনা কৰিলোঁ।
হে রাম আর যেন মতে তৰুৱাৱে সংসাৰৰ ক্লেশ মহামুনি দিয় মোক সেহি উপদেশ ৰাম তুখিলা কৃষ্ণক তুমি যিমত ভকতি আমাক দিয়ক সেহি উপায় সম্প্ৰতি যেবে বসুদেৱে হেন উচিলা হৰিষি হৰিস্মৰি পাইলা প্ৰীতি পাছে দেৱ ঋষি পুলকিত তনু মনে মিলিল আহ্লাদ পাছে বসুদেৱক কৰিলা সাধুৰ বাদ হে দেৱঋষি তুমিনো ভগৱানক কেনেকে সন্তুষ্ট কৰিলা কেনেকে তুখিলা এই কথাটো মোক লাগে আচলতে আমি যে ভক্তবিলাকক সেৱা কৰোঁ ভগৱান বুলি আমি ইজন ভকতে আনজন ভকতক সেৱা কৰোঁ নে নকৰোঁ কৰোঁ নহয় চাব আৰু এতিয়া তাকো কোনোবা বাধা কৰিবলৈ ওলাব দিগদাৰ হ'ব কিন্তু এই বাধা নুশুনিব ভক্তসকলে ভক্তসকলক সৰ্বদা সেৱা কৰিব পৰস্পৰে কিহৰ কাৰণে সেৱা কৰে যে ইজন ভক্তই সেইজন ভক্তক দেখিলে ভাবে যে আপুনিতো ভকত ভগৱানকনো আপুনি কেনেকৈ তোষণ কৰে মোকো অকণমান কৃপা কৰক অৰ্থাৎ ভক্তৰ পৰা ভক্তই সেই বস্তুটোকে বিচাৰে যে আপুনি কি পদ্ধতিৰ দ্বাৰা ভগৱানক সন্তুষ্টি কৰে দেৱৰ্ষি নাৰদকো এই কথাটোকে বসুদেৱে সুধিছে যে হে নাৰদ তুমিনো কৃষ্ণক কেনেকৈ তোষণ কৰিলা কাৰণ তুমি এনেকৈ কৃষ্ণক তোষণ কৰিছা যাৰ কাৰণে ভগৱান কৃষ্ণ পৰৱৰ্তী সময়ত তেওঁ অৰ্থাৎ যিদিনাখন ধ্ৰুৱ অৰণ্যলৈকে আহে ধ্ৰুৱৰ গুৰু দায়িত্ব গ্ৰহণ কৰিবৰ কাৰণে ভগৱানে দেৱৰ্ষি নাৰদকহে প্ৰেৰণ কৰিছে গতিকে ভগৱানৰ দৃষ্টিটো দেৱৰ্ষি নাৰদ এগৰাকী শ্ৰেষ্ঠ গুৰু হে ৰাম আর নারদ বদতি বসুদেৱ মহাশয় ধন্য ধন্য বুদ্ধি সাৰ কৰিলা নিশ্চয় পুছিলা পৰম ভাগৱত ধৰ্ম যত যাহা কস্মৰণে হুৱে পবিত্ৰ জগত ধন্য হে বাসুদেৱ ধন্য তোমাৰ মতি কাৰণ তুমি তোমাৰ সাৰ বুদ্ধিয়ে যি প্ৰশ্ন তুমি নিবেদন কৰিলা সেই প্ৰশ্ন পৰম ভাগৱত ধৰ্ম যত সন্নিৱিষ্ট হৈ আছে আপোনাৰ ঘৰলৈ যদি এগৰাকী ভক্ত আহে সেই ভক্তগৰাকীক যদি আপুনি আহাৰ লগে লগে বহিব দি পেলাই আপুনি যদি আৰম্ভ কৰে যে বাপ ইলেকশ্যনৰ বতাহ কোনফালে গৈছে আপোনাৰ কি লাভ হ'ব যিফালে গৈছে যাবলৈ দিয়ক ইলেকশ্যনৰ বতাহ কোন ৰজা হয় হ'ব আপোনাৰ কি গতি হ'ব কোনবা ৰজা হ'ল আপোনালোকে দেখি আছে বাস্তৱিক জগতত আমি গণতান্ত্ৰিক দেশৰ এগৰাকী প্ৰজা আমাৰ বিবেক বিবেচনাৰে এগৰাকী ব্যক্তিক আমি ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ শাসনৰ গাদীত বহুৱাব লাগে বাস ইমানখিনি তাকে লৈ আমি ভক্তসকলো আজিকালি দেখা যায় যে খুব সক্ৰিয় হৈ থাকে কিন্তু তাৰ পৰা একো লাভ নহ'ব তেওঁ কিবা কিবি ক'ব আপুনিও কিবা কিবি ক'ব এটা সময়ত তেওঁ গুচি যাব কিন্তু তেওঁ জগতৰ এগৰাকী মানে ভক্ত এগৰাকী চাৰি যুগৰ মূল বস্তু চাৰি বস্তুৰ অন্যতম গুৰুদেৱ নাম ভগত গতিকে ভক্ত এগৰাকী যেতিয়া বহিব ভক্ত এগৰাকী আপোনাৰ গৃহত বহাৰ লগে লগে আপুনি তেওঁক ভগৱন্তৰ কথাই সোধক কৃষ্ণ কথা সোধক
অমৃতময় কথা তেওঁ শ্ৰৱণ কৰিব। সেইকাৰণে দেৱৰ্ষি নাৰদে কৈছে যে ধন্য হে বসুদেৱ, বসুদেৱ ধন্য, কাৰণ তুমি যিটো কথা সুধিলা ই ভাগৱত ধৰ্মৰ কথাকে সুধিলা আছিল। মই যদি তোমাক এই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁ তেতিয়াহ'লে মই তোমাক ভাগৱত ধৰ্মই ক'ব লাগিব। ৰাম শুনে বা ভনে বা স্মৰে, নতুবা আদৰে, আনে বাগাৱন্তে জীৱা অভিনন্দা কৰে। ৰাম দেৱ বিশ্বদ্ৰোহী কক বিত্ৰকয়াতে, হেন ধৰ্ম শুনিবে তোমাৰ ভৈলামতি। দেৱ বিশ্বদ্ৰোহীকো যিজনে পবিত্ৰ কৰিব পাৰে যি কথাই, সেই কৃষ্ণ কথা শুনিবৰ কাৰণে তোমাৰ মতি জন্ম হ'ল, ধন্য হে। অৰ্থাৎ কোনোবা ভক্তই যেতিয়া একাগ্ৰতা, আজি আপোনালোকে ইয়াত একাগ্ৰ চিত্তে অত্যন্ত শ্ৰদ্ধাপূৰ্বক কৃষ্ণ কথা শুনিব বহিছে কাৰণেহে আমি কৃষ্ণ কথা ক'বলৈ লৈছোঁ। তাৰমানে আপোনাৰ মন আৰু মানসিকতাত কৃষ্ণ কথা শুনিবৰ কাৰণে মতি জন্ম হৈছে কাৰণেহে আজি আপোনালোকে ইয়াতে বহিছে, নহ'লেতো নবহিলে। গতিকে হে বসুদেৱ, দেৱতা আৰু বিশ্বদ্ৰোহী সকলোকো যাৰ কথাই মুক্ত কৰিব পাৰে সেই কথা শ্ৰৱণ কৰিবৰ কাৰণে তোমাৰ যিহেতু মতি হ'ল, ধন্য তোমাৰ জীৱন। হে ৰাম শ্ৰৱণ কীৰ্তন যাৰ, সি যে পুণ্যগণ, সুমৰাইলা মোক আজি হেন নাৰায়ণ। ৰাম কিনো উপকাৰ কৰিলা মহাশয়, জানিলো তুম ভৈলে মোৰ মহাভাগ্যোদয়। মোৰ জীৱনৰ আজি পৰম ভাগ্য উদয় হ'ল যে তোমাৰ নিচিনা এগৰাকী ব্যক্তিয়ে কৃষ্ণ কথা শুনিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। হে প্ৰভুসকল, আমি আপোনালোকৰ দৰে সজ্জনসকলক কৃষ্ণ কথা কৈ ফুৰোঁ সমগ্ৰ অসম। আজি ইয়াতে আছোঁ, কিছু সময় পিছতে ডিব্ৰুগড়লৈ যাম, তাৰ পৰা আকৌ গুৱাহাটীলৈ যাম, আকৌ মাজুলীলৈ আহিম, আকৌ নাৰায়ণপুৰলৈ আহিম, আকৌ বৰপেটালৈ যাম, এনেকৈ ঘূৰি ফুৰিছোঁ। এই যে ঘূৰি ফুৰিছোঁ কিহৰ কাৰণে? যদি আপোনালোকৰ নিচিনা সজ্জন সৃষ্টি নহ'লহেঁতেন জগতত, আপোনাৰ খবৰ দৰে কৃষ্ণ কথা শ্ৰৱণ কৰাৰ যদি মতি কাৰোবাৰ জন্ম নহ'লহেঁতেন, তেতিয়াহ'লে আমাৰ দৰে ব্যক্তিসকলে কৃষ্ণ কথা কোৱাৰ ক'ত সুবিধা পালোহেঁতেন। সেইকাৰণে শ্ৰৱণকৰ্তাসকলক শ্ৰেষ্ঠ বুলি ক'লে শ্ৰেষ্ঠ স্থানত অধিষ্ঠিত হ'ল শ্ৰৱণকৰ্তাসকল, কীৰ্তনকৰ্তাসকল দ্বিতীয়। অৰ্থাৎ আমি আগত ভক্তিৰ দ্বিতীয় স্থানৰ ভক্তি সাধন কৰিছোঁ, আপোনাসবে কিন্তু প্ৰথম স্থানৰ ভক্তি সাধন কৰিছে শ্ৰৱণ কৰি। সেইকাৰণে এটা কথা মনত ৰাখিব, আকৌ শ্ৰৱণকৰ্তা বুলি কোৱাৰ লগে লগে পৃথিৱীত আটাইতকৈ শ্ৰেষ্ঠ আৰু আদৰ্শৱান শ্ৰোতাগৰাকীৰ নাম হ'ল মহাৰাজ পৰীক্ষিত। পৰীক্ষিতৰ নিচিনা আজিলৈকে কোনেও শ্ৰৱণ কৰিব পৰা নাই ভাগৱত, কাৰো সাধ্য হোৱা নাই। আৰু সুখদেৱৰ নিচিনা কীৰ্তনকৰ্তা কোনো নাই। এইকাৰণেই যে সেইজনকে শ্ৰেষ্ঠ কীৰ্তনকৰ্তা বুলি কোৱা হয়, যিজনে নিস্বাৰ্থভাৱে ভাগৱত কথা কৈ যাব পাৰে জগতৰ কল্যাণৰ কাৰণে। আৰু সেইজনে শ্ৰেষ্ঠ শ্ৰোতা, যিজনে এগৰাকী সামৰ্থ্য গুৰুৰ শ্ৰীমুখে ভাগৱত কথা শুনি তাক জীৱনত 100% প্ৰয়োগ কৰে, গুৰুৰ সন্মুখতে তেওঁ মুক্ত হৈ গুচি গ'ল। ভাগৱত কথা যে মুক্তি নিদানা, এই কথা পৰীক্ষিতে নিজৰ জীৱনত প্ৰমাণ কৰি থৈ গৈছিল। ভাগৱত শ্ৰৱণো কৰা শেষ হৈছে, তেওঁৰ জীৱনো
মুখৰাম যিটো কথা মুহূৰ্ত পুছিলাম হামতি আৰু ইতিহাস এক শুনিও সম্প্ৰতি হে ৰাম নৱসিদ্ধ সমেত নিমি ৰাজাৰ সম্বাদ শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ ৰাম শুনা সেই কথা তুমি স্থিৰ কৰি মন ভাগৱত ধৰ্মৰ আচয়নী ৰূপন ৰাম স্বয়ম্ভুৱ সুত প্ৰিয় ব্ৰতমহাশয় আছিল অগ্নিধ্ৰ নামে তাহান সুখদেৱে পৰীক্ষিতৰ আগত বসুদেৱ আৰু নাৰদ সম্বাদ ক'বলৈ গ'ল। নাৰদে আৰু বসুদেৱৰ আগত আৰু এটি ইতিহাস ক'বলৈ আৰম্ভ কৰিলে, যাৰ নাম হ'ল নিমি নৱসিদ্ধ সংবাদ। গতিকে নিমি নৱসিদ্ধ সংবাদ আৰম্ভণি কৰাৰ আগতে তেওঁলোকৰ পৰিচয় প্ৰদান কৰি কি কৈছে যে স্বয়ম্ভৱ মনুৰ পুত্ৰ আছিল প্ৰিয়ব্ৰত, প্ৰিয়ব্ৰতৰ পুত্ৰ আছিল অগ্নিধ্ৰ, অগ্নিধ্ৰৰ পুত্ৰ আছিলে নাভি, নাভি নৰপতি এগৰাকী শ্ৰেষ্ঠ ৰজা, নাভিৰ পুত্ৰ আছিল ঋষভ, ঋষভৰ পুত্ৰ আছিল বসুদেৱ অংশে অৱতাৰ কৰিছিলে ঋষভে, আৰু সেই জগতত ঋষভে মুখ্য ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ পৰা 100 পুত্ৰৰ জন্ম হৈছিলে আৰু তাৰ ভিতৰত শ্ৰেষ্ঠ হ'ল ভৰত, যাৰ নামেৰে ভাৰতবৰ্ষ। তৰুণ কালতে তেওঁ ঈশ্বৰক স্মৰণ কৰি তেওঁ তপোবনত ঈশ্বৰ আৰাধনা কৰিবলৈ গুচি গ'ল আৰু সেই জন্মে তেওঁ ভগৱন্ত গতি প্ৰাপ্ত হ'ল। আৰু 9টা বৰ্ষৰ মানে দেশৰ ৰজা আছিলে, নৱবৰ্ষপতি। গতিকে থাকিল একাধিক 80 জন, অৰ্থাৎ 81 গৰাকী। সেই 81 গৰাকী কৰ্মকাণ্ডত প্ৰৱৰ্তন কৰিছিল। কৰ্মকাণ্ডত মানে যাগ যজ্ঞ পূজা পাতাল হোম ব্ৰত আদি কৰ্মকাণ্ড শাস্ত্ৰৰ যিসমূহ, সেই কৰ্মকাণ্ডসমূহ তেওঁলোকে প্ৰৱৰ্তন কৰাইছিলে। 81জন তেওঁলোকৰে পুত্ৰ। ভৈলা মহাসিদ্ধ তত্ত্বজ্ঞানী 9 জন, তাৰে আকৌ 9 গৰাকী অত্যন্ত তত্ত্বজ্ঞানী আছিল। ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ, তেওঁলোকে কেৱল ঈশ্বৰ কৃষ্ণক নিৰূপণ কৰিছিল। আৰু সেই 9 গৰাকী সিদ্ধ পুৰুষে, যাৰ কথা আজি ইয়াত কোৱা হ'ব, তেওঁলোকৰ নাম কৈছে কি কি বুলি, কবি, হবি, অন্তৰিক্ষ, প্ৰবুদ্ধ, পিপলায়ন, আবিৰ্ভূত্ৰ, দ্ৰমিল, সমহ, কৰভাজন, এই 9 গৰাকী। গতিকে এই নৱসিদ্ধ পৰম হৰিভকত আছিল তেওঁলোক। পৰম হৰিভকত মানে এনেকুৱা হৰিভকত আছিল যে এওঁলোকৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত অবাধ গতি আছিল। তেওঁ যলৈকে মন যায় তলৈকে যাব পাৰে, কোনেও তেওঁলোকক বাধিত কৰিব পৰা নাছিলে। আর সুরসিদ্ধ সাধ্য যজ্ঞ গন্ধর্ব কিন্নর নর নাগ শঙ্কর চারণ বিদ্যাধর রাম সর্বদা ভ্রমিয়া ফুৰে তাহমাৰ পুৰে
ঔ গমন কৰন্ত নিত্য গোলক নগৰে ৰাম কাহাতো কিঞ্চিত মনে নাহিয়া শকুতি আকাশে সঞ্চৰে সবে অবাধিত গতি আর ঋষিগণ সমেত নিমি ৰাজা মহাশয় কৰে মহাযজ্ঞ আতি আনন্দ হৃদয় ৰাম ভৈলা নব সিদ্ধ সেহি সভাত প্ৰবেশ সূৰ্য সমজলে সবে দিগম্বৰ বেশ ৰাম মহাভাগৱত সবে অকস্মাতে আইলা দেখিয়া সভাৰ লোক বিস্ময় পাইলা আর কৰ জোৰ কৰি আতি সচকিত মূৰ্তি গুৰু পুৰোহিত সমে উঠিলা নৃপতি ৰাম মূৰ্তি ধৰি অগণি কুন্দৰ ভৈলা বাজ সিদ্ধ সমস্ত কথা দৰিলা মহাৰাজ পৰম প্ৰসিদ্ধ ৰজা মহাৰাজ নিমিয়ে তেওঁৰ ৰাজসভাত যজ্ঞ আৰম্ভ কৰিছিলে আৰু সেই যজ্ঞস্থলীত 9 গৰাকী সিদ্ধ পুৰুষ আহি উপস্থিত হ'ল হঠাৎ কাৰণ তেওঁলোকটো যেনি তেনি ঘূৰি ফুৰে কিন্তু যেতিয়া তেওঁলোকে সেই সভাত আহি প্ৰৱেশ কৰিলে লগে লগে সভাসদৰ মাজত এক বিশেষ পৰিস্থিতিৰ সৃষ্টি হ'ল এই কাৰণে যে তেওঁলোকৰ প্ৰত্যেকৰ শৰীৰৰ পৰা কৌটি সূৰ্য সম পোহৰ ওলাবলৈ ধৰিলে দিব্য স্বৰূপ কিন্তু কোনো ধৰণৰ বস্ত্ৰ কোনেও পৰিধান কৰা নাই দিগম্বৰ সকলো আৰু ইয়াক দেখি যিমান ঋষি ঋত্বিজ প্ৰমুখে সকলোৱে উঠি তেওঁক প্ৰণিপাত জনালে তেওঁলোকক আৰু আটাইতকৈ সকলোকে আচৰিত কৰি যজ্ঞৰ যি কুণ্ডৰ অগ্নি সেই অগ্নিও মূৰ্তিমান হৈ উঠি সেই 9 গৰাকী সিদ্ধ পুৰুষক প্ৰণিপাত জনালে হে ৰাম আর আচার্য ঋত্বিক হব যজ্ঞ কার্য এৰি কৰিলা শুশ্ৰূষা সিদ্ধ সমস্ত কেবেৰি ৰাম সাধু সংগে সবাৰ নিৰ্মল ভৈলা মতে সঘনে উপজে কৃষ্ণ চৰণ তৰতে বিদায় অলংকাৰে কৰে শৰীৰ দীপিতি তা সম্বাক দেখি আনি মীৰ মহা মূৰ্তি ধৰি অগ্নিকুণ্ডৰ পৰা যেতিয়া অগ্নি বাজ হ'ল আৰু যজ্ঞ কাৰ্য এৰি সমস্ত ঋষি পুৰোহিতে তেওঁলোকক প্ৰণাম জনাব ধৰিলে সিদ্ধ পুৰুষক মহাৰাজ নিমিও ততাতয়াকে উঠি গৈ 9 গৰাকী সিদ্ধ পুৰুষক নিজৰ নিজৰ আসন প্ৰদান কৰিলে আৰু তেওঁলোকক পাদ্যে অৰ্ঘে সেৱা কৰিলে কাৰণ ৰজা নিমিয়ে জানিলে যে এওঁলোক সাধাৰণ পুৰুষ নহয়
সাধাৰণ পুৰুষ হোৱা হ'লে যজ্ঞৰ কুণ্ডৰ পৰা অগ্নি বাজ হৈ তেওঁলোকক পূজা সেৱা নকৰিলে। বিনা অলংকাৰে তেওঁলোকৰ শৰীৰ দীপ্তি হৈছে, যাক দেখিলেই মহাপ্ৰীতি উপজে। সজ্জনসকলৰ অন্যতম চৰিত্ৰ প্ৰভুসকল, যে যাক দেখিলেই সন্তসকলৰ মন প্ৰাণ ভৰি পৰে। দুৰ্জনক দেখিলে মানুহ আতংকিত হয়, সজ্জনক দেখিলে মানুহ আনন্দিত হয়। সজ্জনক দেখিলে মানুহ নিৰ্ভয় হৈ পৰে, সজ্জনক দেখিলে মানুহ সন্তোষিত হয়। দুৰ্জনক দেখিলে মানুহ ভয়াৰ্ত হৈ যায়, সন্ত্ৰাসিত হৈ যায়, আতংকিত হৈ যায়। গতিকে সজ্জনৰ প্ৰৱেশ নিমি ৰজাৰ কাৰণে এইটো অত্যন্ত আনন্দদায়ক। আৰু নিমিয়ে প্ৰত্যেককে প্ৰণাম কৰি কীৰ্তাঞ্জলি জনালে, বিনয়ভাৱে সকলোকে শুশ্ৰূষা কৰিলে, সকলোকে নিজ নিজ আসন ভূষণ আদি প্ৰদান কৰিলে। ৰাম পৰম ভকত তাসম বাক জানি মনে, আসনে বৈখায়া ৰংগে পূজিলা চৰণে। ৰাম শৰীৰৰ কান্তিয়ে প্ৰকাশে ভাষান, সাক্ষাতে দেখিও যেন ব্ৰহ্মৰ মন্দিৰ